জুবিন গাৰ্গ আজি গোটেই মানে পৃথিৱীৰ মানুহ বুলি ক'ব লাগিব, বিভিন্ন দেশৰ মানুহে শোক প্ৰকাশ কৰিছে আৰু অসম চৰকাৰৰ সকলো কাৰ্যসূচী 7 দিনৰ কাৰণে তাৰমানে বন্ধ কৰিছে। আমাৰ সংঘৰ তৰফৰ পৰাও আমাৰ পদাধিকাৰীয়ে হেৰি কৰিছে, 7 দিনৰ কাৰণে সংঘৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। আন নালাগে, পৰীক্ষাবোৰো বাতিল কৰা হৈছে। এই 7 দিনৰ ভিতৰত মানে পৰীক্ষাও নহয় বিদ্যালয়ত। গোটেই অসম জুৰি শোক পালন কৰা হ'ব। গতিকে আমিও মাত্ৰ আজি সকলোৱে এটি প্ৰাৰ্থনা এটি কৰি পেলাই আমিও 3 দিন আমাৰ অনুষ্ঠান, দিনে ৰাতিয়ে আমি যিবোৰ অনুষ্ঠান কৰি আছিলো, সেই সকলো অনুষ্ঠান 3 দিনৰ কাৰণে আমি স্থগিত কৰিবলৈ বিচাৰিছো। আমি মাত্ৰ এটি প্ৰাৰ্থনা, শোক প্ৰস্তাৱ বুলি কয় আমি, শোক প্ৰস্তাৱ নহয়, আমি তেওঁৰ সদ্গতিৰ কাৰণে এটি মাত্ৰ প্ৰাৰ্থনা সচৰাচৰ আমি কৰাৰ দৰে আজি কৰিম। আৰু 3 দিনৰ আমি আজিৰ পৰা আজি কালিলৈ পৰহিলৈ এই 3 দিনৰ কাৰণে আমাৰ আনুষ্ঠানিকতাখিনি আমি স্থগিত কৰিব লাগে। গোটেই অসম মৰ্মাহত, গোটেই আপুনি টিভি খুলিবই নোৱাৰে। জীৱ জন্তু তাৰ যিমান টকা পইচা সব তাৰমানে লোকৰ দৰিদ্ৰ মানুহ, অনাথ মানুহ, ল'ৰা ছোৱালী, জীৱ জন্তু তাৰমানে হেৰি কৰে, মৰম কৰে সকলোকে। এই প্ৰকাৰান্তৰে প্ৰকৃত ধৰ্ম কৰিছিলে, প্ৰাণী সেৱা কৰি। যুৱক যেই আহে তেওঁৰ ওচৰলৈ সকলোকে তাৰমানে উপাৰ্জিত পইচাখিনি বিলাই দি থাকে সদায়। কৃষ্ণ। সেইকাৰণে আমি সকলোৱে আজিৰ বাবে আমি এটি প্ৰাৰ্থনাৰ সৈতে হেৰি কৰিম আৰু 3 দিনৰ কাৰণে আমাৰ অনুষ্ঠান আমিও স্থগিত কৰি দিওঁ আৰু সকলোৰে লগতে সমবেদনা জনোৱা হ'ব। চৰকাৰীভাৱে কৰিছে আৰু গোটেই ভাৰতবৰ্ষতেই প্ৰতিখন প্ৰদেশত কৰিছে আৰু বিদেশৰ পৰাও আহিছে, বাতৰি আহি আছে। কৃষ্ণ। একদম স্তব্ধ, গোটেই অসমখন স্তব্ধ। আপোনাৰ গধূলি খবৰলৈ আহি নিথৰ দেহটো পাবহি আহি। আৰু যি কি নহওক আমি আনুষ্ঠানিকতাটো তাৰমানে স্থগিত কৰিবৰ কাৰণে মই অনুৰোধ কৰিছো। সকলোৱে মনত অন্তৰৰ পৰা ভাবক কথাটো, ভগৱন্তই তেওঁৰ হয় দেউতা, ভাৰতৰ ভিতৰে বাহিৰে তেওঁ গুৰুৱে যেনেকৈ আমাৰ ভকতিৰ প্ৰেমেৰে একতাৰ দৌৰে জাতি বৰ্ণ ধৰ্ম সকলোকে বান্ধিছিলে, জুবিনকো বহুত মানে ভাৰতৰ বাহিৰে ভিতৰে অসমৰ সমস্তই গানৰ প্ৰেমৰ ৰসৰে বান্ধিছে। তেওঁ বহুত কেঞ্চাৰ প্ৰতিষ্ঠান চলাই আছে দেউতা, আৰু বহুত দুখীয়া দৰিদ্ৰ মানুহক পঢ়াই তেওঁ পইচা তেনেকে নলয়। বাহিৰ বলিউডত মাতিছিল, তাতো তেওঁ নকৰি অসমৰ জাতি মাতি ভেটি
এইবোৰৰ কাৰণে তেওঁ বহুত পইচা পাতি খৰচ কৰি থাকে দেউতা। বহুত হৃদয়বান মানুহ জুবিনৰ। মই পঢ়োঁ তেওঁৰ জীৱন বৃত্তান্ত। গতিকে কি কৰে ভকত বৈষ্ণৱসকলে কেনেধৰণে কৰে, তেওঁৰ আত্মাৰ কাৰণেও কিবা টিকট পাঠ কৰি থাকিলেও বেয়া নহয়, আৰু বন্ধ থাকিলেও আমাৰ মনটো বৰ ভাল নালাগিব। আমি অজ্ঞানী অধম, তথাপি আমাৰ বিজ্ঞ পাপাই সমস্ত আছে, তেওঁলোকে মনেৰে যি আমি তাতেই সন্তুষ্ট। দেউতাক কোটি কোটি সেৱা নিবেদি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। দেউতাক কৃষ্ণ কৃষ্ণ। কৃষ্ণ। হয়, মই গানৰ কলি এটা কালি তাৰমানে মোবাইলত দিছে যে আকাশত উৰিবলৈ মন যায়, আকাশ চুবলৈ মন যায়, আৰু সাগৰত শুবলৈ মন যায়। সঁচাকে তাৰ মনটো সাগৰত শুবলৈ মন গৈছিলে, সাগৰতে শুলেগৈ। কৃষ্ণ। হ'ব, আমি সকলোৱে তাৰমানে হেৰি কৰো, তুমিয়ে বা আপুনিয়ে প্ৰাৰ্থনা ভাগিৰ আগটো ধৰি দিয়ক আৰু। কৃষ্ণ মাধৱ মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ দেউতা। স্বামী ৰামদেৱৰ স্বৰ্ণ কমণ্ডল কৰা সংসাৰ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। মাধৱ 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 কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। আমি আমাৰ সুধীৰ আত্মা এতিয়া ইতিমধ্যে পৰলোকগামী হৈছে। এই আত্মাটিকো ভগৱন্তে কৰোণা কৰক। আমি প্ৰভু চৰণতে প্ৰাৰ্থনা জনাবৰ কাৰণে দেউতাৰ আজ্ঞা পালন কৰি আগবাঢ়িছো। মাধৱ কৃষ্ণ গোপাল গোবিন্দ কৃষ্ণ হৰি হৰাম। নমো নমো নাৰায়ণ প্ৰসন্ন কৰিয়োগ মায়া গণি জন আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱকো কৰি পৰিত্ৰাণ ৰাম। জীৱকো কৰি পৰিত্ৰাণ। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। কৃষ্ণ কৰোণাময়, ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। কৃষ্ণ মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ।